Hello everyone and welcome back to Math Board Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিস সেশন। আমি কাইনেমেটিক্সৰ ওপৰত কেইটামান নিউমেৰিকেল প্ৰবলেম সলভ কৰিম। Okay, let us begin. First questionত কৈছে যে a car is traveling to the right with a speed of 42 meter per second. তো আমাক দিছে এটা গাড়ী আৰু এই গাড়ীটো ৰাইট সাইডে ট্ৰেভেল হৈ আছে। So let's say এইটো হৈছে আমাৰ কাৰ আৰু এই কাৰটো ইখনফালে গৈ আছে ৰাইট সাইড এনেকা ট্ৰেভেল হৈ আছে। তো তাৰমানে ইয়াৰ স্পীড মানে একচুৱেলি ইয়াৰ ইনিচিয়েল ভেলোচিটি ইউটো দি আছে 42 মিটাৰ্ছ পাৰ ছেকেণ্ড এইটো দি আছে। when the driver applies the brakes, এতিয়া কি কৈছে গাড়ীখন চলাই থাকোঁতে ব্ৰেক এপ্লাই কৰিছে। তো ব্ৰেক এপ্লাই কৰি দিয়া মানে কি এ আছে ব্ৰেক এ গৈ আহি আছে ক'ব পৰা আহি 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 যেতিয়া এত পাইছে এইখিনিতে ব্ৰেক মাৰি দিলে। তো অবভিয়াছলি এতেটো ষ্টপ হৈ নাযায়, অলপ গাড়ীখন আগলৈ যাব, গৈ পেলাই ক'ত বিত যাই পেলাই ষ্টপ হ'বহি। তো লেটছ চে এৰ পৰা বি গ'ল, এইখিনি গৈ পেলাই ষ্টপ হৈ গ'ল। তো বি পইণ্টত যেতিয়া পায়হি তাৰ অবভিয়াছলি ব্ৰেক লাগাল মানে কি তাৰ ভেলোচিটি জিৰ' হৈ গ'ল। তো যিটো ভি ফাইনেল ভেলোচিটি হৈ গ'ল জিৰ'। It takes the car 4 seconds to come to a stop. তো তাৰমানে এৰ পৰা বি আহিবৰ কাৰণে ইয়াত টোটেল কিমান টাইম লাগিলে 4 ছেকেণ্ড লাগিলে 4 ছেকেণ্ডছ লাগিছে। তো আমাক সুধিছে উইথ এ কনষ্টেণ্ট এক্সেলাৰেশ্যন, যোনটো এক্সেলাৰেশ্যনত আহিব বিকজ ইয়াতে কি আছে একচুৱেলি ডিচেলাৰেশ্যন হৈছে ইয়াতে, কাৰণ যিহেতু আমাৰ ভেলোচিটি কমি কমি গৈ আছে। তো আমাক সুধিছে হোৱাট ইজ দ্য ডিছপ্লেচমেণ্ট অফ দ্য কাৰ, তাৰমানে এ আৰু বিৰ মাজৰ যোনটো ডিষ্টেঞ্চ হয় বা যোনটো ডিছপ্লেচমেণ্ট এছ হয় সেইটো কিমান হয় আমাক কেলকুলেট কৰি উলিয়াব দিছে। অ'কে, এতিয়া কাইনেমেটিক্সৰ ইকুৱেশ্যনৰ মতে আমি যদি কওঁ ভি ইকুৱেলছ টু ইউ প্লাছ এ টি আছে, আমাৰ তাত আছে এছ ইকুৱেলছ টু ইউ টি প্লাছ হাফ এ টি স্কুৱেৰ, এণ্ড আমাৰ তাত আছে ভি স্কুৱেৰ ইকুৱেলছ টু ইউ স্কুৱেৰ প্লাছ 2as। এতিয়া কোনটো ফৰ্মুলা আমি ইউজ কৰিম? এতিয়া প্ৰথম ফৰ্মুলাটো যদি চাওঁ ভি আছে আমাৰ তাত 0, ইউ আছে আমাৰ তাত 42, বাট প্ৰব্লেম কি হয় ইয়াতে টি আছে বাট আমাৰ ইয়াতে এক্সেলাৰেশ্যন নাই। তো প্ৰথম ফৰ্মুলাটো যদি আমি ইউজ কৰোঁ অফক'ৰ্ছ এটাই আনন'ন আছে যোনটো হৈছে এ। তো আমি ইজিলি কি উলিয়াই ল'ব পাৰিম, এইটো কেলকুলেট কৰি ল'ব পাৰিম। তাত আমি কাম কৰোঁ। চ' উই ন' আমি লিখিলোঁ উই ন' ডেট ভি ইকুৱেলছ টু ইউ প্লাছ এ টি। আমি এক্সেলাৰেশ্যনটো ওলাব ট্ৰাই কৰোঁ। ঠিক আছে, তো ভেলোচিটি হয় কি জিৰ', ফাইনেল ভেলোচিটি হৈছে জিৰ'। এতিয়া ইনিচিয়েল ভেলোচিটি ইউ কি হ'ব 42, এইটোতো দিয়ে আছে 42 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। এতিয়া ইয়াতে আমি অলপ কেয়াৰফুল থাকিব লাগিব। আমাৰ যোনটো এই এক্সেলাৰেশ্যনটো হয় এইটো একচুৱেলি নেগেটিভ হ'ব। এক্সেলাৰেশ্যনটো যোনটো হ'ব নেগেটিভ কেলৈ হ'ব বিকজ ইয়াতে কৈ দিছে ইয়াতে আমাৰ কি হৈছে স্পীড কমি কমি আহিছে ৰাইট, কমি কমি আহি পেলাই ফাইনেলিটো ষ্টপেই হৈ গ'ল। তো ডিচেলাৰেশ্যন হ'ল, তো আমাৰ এক্সেলাৰেশ্যনটো সদায় নেগেটিভ থাকিব। তো তাৰমানে আমি ইয়াতে কি লিখিব লাগিব প্লাছ এ নহয় মাইনাছ এ লিখিব লাগিব বিকজ এই এক্সেলাৰেশ্যন নেগেটিভ হৈছে। টাইমটো কিমান দিছে 4 ছেকেণ্ড বা 4.0 একেই কথা হয়। এতিয়া এইটো যদি আমি সলভ কৰোঁ তেনেহ'লে এ আহিব আমাৰ 42 ডিভাইডেড বাই 4.0 বা 10.5 আহিব 10.5 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। এইটো আহি গ'ল এক্সেলাৰেশ্যন। বাট কুৱেশ্যনতো আমাক এক্সেলাৰেশ্যন কোৱা নাই নহয়, ডিছপ্লেচমেণ্টহে কৈছে। তো ডিছপ্লেচমেণ্ট ওলাবৰ কাৰণে আমি কোনটো ফৰ্মুলা ইউজ কৰিম? ছেকেণ্ড ফৰ্মুলাটো ইউজ কৰিম। তো তাৰ মানে ডিছপ্লেচমেণ্ট এছ হৈ যাব ইকুৱেলছ টু ইউ। ইউ কি হয় ইয়াতে 42 ইনটু টাইম টি। টি কিমান হ'ব? ওৱান মোৰ থিং, ইয়াতে এক্সেলাৰেশ্যন আমাৰ অ'কে 10.5 আহিছে। অ'কে ফাইন। আমি একচুৱেলি এনেকাকো যদি চাওঁ, আমি যদি চাইনৰ লগত কনফিউজ নহওঁ প্লাছ দিলে তেনেহ'লে আমাৰ ফাইনেল আনচাৰটো মাইনাছত আহিব। ঠিক আছে, এনেকাকো আমি কৰিব পাৰোঁ। তো এক্সেলাৰেশ্যন আছে আমাৰ নেগেটিভত। তো ইউ আছে এইটো, তাৰপিছত টি আছে কিমান 4 প্লাছ এক্সেলাৰেশ্যন আমি পাইছোঁ মাইনাছ 10.5। এতিয়া মাইনাছ 10.5 কওঁ বা 42/4 কওঁ, কথাটো একেই হৈ যায়। এইটো হৈ গ'ল আমাৰ এইটো মাইনাছ 42/4, এক্সেলাৰেশ্যন হৈ গ'ল হাফটোতো অলৰেডি আছে, মই হাফটো আগতে লিখিব লাগিছিলে পিছত লিখিলে। এটা কাম কৰোঁ ফ্ৰণ্টতে লিখি দিওঁ, কাম কৰোঁ ইয়াকৈ লিখোঁ। আমাৰ তাত আছে হাফ এক্সেলাৰেশ্যন মাইনাছ কিমান হ'ব 21/2 হ'ব। একচুৱেলি মই ৰিডিউচ কৰি দিছোঁ 42/4 21/2 কৰিব পাৰে, মাল্টিপ্লাই টু টাইম স্কুৱেৰ, টাইম টি স্কুৱেৰ হৈ গ'ল। তো 4 স্কুৱেৰ হৈ গ'ল আমাৰ 16। এতিয়া এইটো হৈ গ'ল কি 42 ইনটু 4 হৈ যাব আমাৰ 4 2 যে 8, 4 4 168। ঠিক আছে, এই মাইনাছৰ কাৰণে ইয়াতে মাইনাছ থাকিল। ইয়াতে এটা 2 ইনটু 2 4 হৈ গ'ল, 4 টাইমছ 4 16। তো তাৰমানে 21 ইনটু 4 হৈ যাব আমাৰ 84। এতিয়া 168ৰ পৰা 84 মাইনাছ কৰিলে কিমান থাকিব 84 থাকিব, 84 মিটাৰ্ছ। তো তাৰ মানে আমাৰ যোনটো ফাইনেল আনচাৰ হ'ব সেইটো হ'ব 84 মিটাৰ্ছ। 84 মিটাৰ্ছ যিহেতু টু ছিগনিফিকেণ্ট ফিগাৰ গৈছে তো 84 হ'ব ইয়াতে আমাৰ ফাইনেল আনচাৰ। তো এনেকুৱাকৈ আমি সলভ কৰিব পাৰোঁ। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ।
A basketball is rolling rightwards. এটা basketball এটা কি roll কৰি কৰি গৈ আছে কোনফালে right side এ গৈ আছে onto the court basketball court আৰু ইয়াৰ যোনটো speed দি আছে 4.0 মিটাৰ per second তো এনেকৈ আমি চাই লওঁ যে আমাৰ এইটো হৈছে basketball court আমাৰ তাত আছে এটা basketball আৰু এইটো কি হৈছে ই roll হৈ গৈ আছে এনেকৈ roll হৈ গৈ আছে তো ইয়াৰ যোনটো velocity হয় যোনটো initial velocity হয় সেইটো হৈছে 4.0 মিটাৰ per second ইমানৰ roll হৈ গৈ আছে It slows down with constant leftward acceleration. তো ইয়াতে এটা left side এটা acceleration আহে এটা left side এটা acceleration আহিছে যোনটো ইয়াক slow down কৰিছে তাৰমানে actually কি হয় আমি যদি এইটো side positive লওঁ negative-ত মানে কি হৈছে acceleration আমাৰ negative value দি আছে ঠিক আছে কিমান হয় সেইটো কোৱা নাই just কৈছে কি আমাৰ acceleration টো left side আছে কেনে এইটো আমি লৈছো আৰু ইয়াৰ যোনটো magnitude হয় magnitude কিমান দিছে 0.50 মিটাৰ per second square তো তাৰ মানে আমাৰ acceleration হৈছে -0.5 meter per second square acceleration to dia ase over 14 meters to over 14 meters mane ki etu bostu to olo bhal dore bujilo amar ball to gahi ase of course ei phalo pa ahi ase right side lo so let's say 0.8 thakumte amar problem to arambho hoise tamne ami yak dekha palo ই 4.0 মিটাৰ per second গৈছে হেতু সময়তে এটা অপোজিট সাইডে এক্সেলাৰেশন লাগিছে যাৰ ফলত কি আমাৰ বলটো লাহে লাহে স্লো হৈ এখিনি পইণ্টত আহি প্লে কি হৈ যাব ৰখি যাবহি ঠিক আছে এখিনি পইণ্টত আহি প্লে ৰখি গলে বিকজ এক্সেলাৰেশন অপোজিট ডাইৰেকশন আছে তাৰ মানে কি হৈছে ডিসেলাৰেশন হৈছে এতিয়া ই এ পৰা লেটস সে বি লৈ আহি গল এ পৰা আহি গল ই বি লৈ তো এই যোনটো ডিসটেন্স হয় এ টু বি এটো দিয়া আছে কিমান 14 মিটাৰছ বুলি হেতু 14 মিটাৰছ ইয়াতে ডিসটেন্সটো দিয়া আছে এতিয়া আমাক কৈছে হোৱাট ইজ দ্য ভেলোচিটি অফ দ্য বল After rolling for 14 meters, so 14 meters roll হোৱাৰ পিছত এইখিনি পইণ্টত বিট ইয়াৰ velocity final velocity কি হয় হেতু আমাক ক্যালকুলেট কৰি উলিয়াব দিছে ওকে তো আমি জানো যে v equals to u plus at আমাকটো এটোই লাগে তো ইয়াতে আমাৰ এতিয়া v আছে আমাৰ তাত v আমি নাজানো উলিয়াব লাগিব u আছে আমাৰ তাত কিমান আছে 4.0 plus acceleration আমাক দি আছে -0.5 এটা লেঠাটো লাগিল টাইম t টাইম টি জানো দিছে ইয়াতে কৈছে কিমান দেৰিলৈকে ৰল হৈছে নাই তো প্ৰবলেম হৈ গল এতিয়াতো আমি আগবাঢ়িব নোৱাৰো এতিয়া আমি ভি সলভ কৰিব নোৱাৰো ভেলোচিটি বিকজ আমাৰ তাত কি আছে টাইমটোই নাই তো এতিয়া আমি টাইম কেনেকৈ ওলাম ওকে এতিয়া নেক্সট ফৰ্মুলাটো যদি যাওঁ আমাকতো এনি ইয়াতে কি ওলাব দিছে ভেলোচিটি ওলাবহে দিছে আৰু এটা ফৰ্মুলা আছে কোনটো ভি স্কোৱাৰ ইকুৱেলছ টু ইউ স্কোৱাৰ প্লাছ 2as এই ফৰ্মুলাটো যদি ইউজ কৰো ভি স্কোৱাৰ আমাক ওলাব দিছে ঠিক আছে ইউ স্কোৱাৰ আমি জানো জানো 4.0 ইয়াৰ হোল স্কোয়াৰ প্লাস 2 acceleration yes acceleration to আমাক দিয়া আছে -0.5 মিটাৰ per second square s even s2 দিয়া আছে যোনটো হৈছে 14 মিটাৰছ তো ইয়াতে দিছে আমাৰ 14 মিটাৰ তো একচুয়ালি এই ফৰ্মুলাটো ইউজ কৰিলে হ'ল বিকজ এটো এতিয়া আমি ইজিলি v ওলাব পাৰিম তো এইটো ফৰ্মুলা আমাৰ একচুয়ালি ইউজ নকৰিলে হ'ল এটা তো ক্যালকুলেট কৰিলো 4 স্কয়াৰ কৰিলে আমি পাই যাম 16 2 into -0.5 to -1 হৈ গল -1 into 14 হৈ গল আমাৰ simply 14 তো 16 - 14 হৈ গল কো 2 হৈ গল তো এটো হৈ গল আমাৰ v স্কয়াৰ বাট v স্কয়াৰ না লাগে আমাক v লাগে সো v উলাব কাৰণে আমি কি কৰিম স্কয়াৰ ৰুট লৈ লম তো স্কয়াৰ ৰুট অফ 2 প্লাস অৰ মাইনাস দুটাই আহিব তো এটো হৈ গল +-1.414 মিটাৰ per second আৰু আমাক এতে কৈছে ৰাউন্ড ইউ আনসাৰ টু টু সিগনিফিকেন্ট ডিজিটস তো আমি কি কৰিম +-1 4 লম দুটা সিগনিফিকেন্ট ডিজিট লো মিটাৰ per second আহি গল বাট এটা ভেলোচিটি দুটা আহিছে এটা পজিটিভ আহিছে আৰু এটা নেগেটিভ আহিছে তো ইয়াতে পজিটিভ লম নে নেগেটিভ লম আমি এটা প্ৰবলেমটো চালে হ'ল আমি জানো যে আমাৰ ফাইনাল ভেলোচিটি কি অবিয়াসলি এটো ডাইৰেকশনতে থাকিব ৰাইট ই একেবাৰে ষ্টপ হৈ যোৱা নাই মই ইভেন্টটো মই কৈছিলো এটা ষ্টপ হৈ গল একচুয়ালি আমাৰ পইণ্ট বি পিছতো আমাৰ ই মুভ কৰিয়ে থাকিব কৰিলে মুভ কৰিব ৰাইট সাইডতে মুভ কৰিব আৰু যেহেতু ৰাইট সাইড ইয়াতে কৈ দিছে প্ৰবলেমটো ৰাইট ৱাৰ্ড ইজ পজিটিভ তো তাৰমানে আমাৰ ভেলোচিটিটো কি পজিটিভ আহিব সেই কাৰণে আমি ইয়াতে কি কৰিম অনলি পজিটিভ ভ্যালুটো লম তো তাৰমানে আমাৰ ফাইনাল ভেলোচিটি ভ্যালু কি আহিব +1.4 মিটাৰ per second তো 1.4 মিটাৰ per second এটোই হৈ যাব ফাইনাল ভেলোচিটি অফ দা বাস্কেটবল ওকে এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো লৈ Problem number 3. It took a squirrel 0.50 seconds to run 5 meter leftward to a nearby tree while maintaining a constant acceleration. Okay, ঠিক আছে তো এটো হল আমাৰ গ্ৰাউন্ড তো ইয়াতে আছে আমাৰ এটা squirrel ঠিক আছে squirrel এনেকা আছে নেক্সট অলপ দীঘল হয় ঠিক আছে এটো আছে squirrel আৰু হি ইয়াতে কি কৰিব এই squirrel টো লেফট সাইডে ড্ৰ কৰিব আৰু কি কৰিব ইয়াতে গছ এটা আছে এই গছত গৈ উঠিব
তো এতিয়া it took a squirrel 0.5 second to run 5 meters তাৰ মানে এই পইণ্ট A আৰু পইণ্ট B য'ত আমাৰ স্কুইৰেলটো আছে দুইটাৰ মাজৰ ডিষ্টেন্সটো হৈছে 5.0 মিটাৰ্ছ ইমানটো ডিষ্টেন্স হৈছে আৰু স্কুইৰেলটো দৌৰ মাৰিছে এই গছটোত উঠিবৰ কাৰণে দৌৰ মাৰিছে তো তাক কিমান টাইম লাগিলে তাৰ টাইম লাগিছে 0.50 ছেকেণ্ড আধা ছেকেণ্ড লাগিছে তাৰমানে আধা ছেকেণ্ড এটা লাগিছে বিৰ পৰা A লৈ আহিবৰ কাৰণে এতিয়া কৈছে যে এতিয়া যেতিয়া আহিছে তাৰ এক্সেলাৰেশ্যনটো কি আছে ফিক্সড আছে কনষ্টেণ্ট এক্সেলাৰেশ্যনেৰে ই আহিলে ইফালে দ্য স্কুইৰেল ৱাজ ৰানিং 50 মিটাৰ পাৰ ছেকেণ্ড লেফ্টৱাৰ্ড when it reached the tree যেতিয়া স্কুইৰেলটো এই ট্ৰীটোত আহি পালে এনেকা এইখিনিৰ পৰা যেতিয়া আহি পালে এইখিনি সময়ত তাৰ ভেলচিটি কিমান জাষ্ট ট্ৰীটো আহি পোৱাৰ আগত তাৰমানে তাৰ ভি ভেলচিটিটো দি আছে 15 মিটাৰ্ছ পাৰ ছেকেণ্ড ভি ভেলচিটি দি আছে আমাক সুধিছে হোৱাট ৱাজ দ্য স্কুইৰেলছ ইনিচিয়েল ভেলচিটি ইউ ভেলচিটি কিমান যিমান ভেলচিটি আৰম্ভ কৰিছিলে সেই ভেলচিটিটো কিমান হয় আমাক কেলকুলেট কৰি উলিয়াব দিছে অ'কে তো এতিয়া আমাৰ তাত কি ফৰ্মুলা আছে আমাৰ তাত আছে v ইকুৱেলছ টু ইউ প্লাছ এ টি আমাৰ তাত আছে ভি স্কুৱেৰ ইকুৱেলছ টু ইউ স্কুৱেৰ প্লাছ 2as এইটো আছে নেক্সট আছে আমাৰ s ইকুৱেলছ টু ইউ টি প্লাছ হাফ এ টি স্কুৱেৰ এণ্ড এছৰে এইটোৰে আৰু এটা অল্টাৰনেটিভ ফৰ্মুলা আছে s হৈ গ'ল ইকুৱেলছ টু ইউ প্লাছ ভি divided by 2 whole multiplied to time t তো এতিয়া কোনটো ফৰ্মুলা ইউজ কৰিলে আমি ইয়াৰ ইনিশিয়াল ভেলচিটিটো ইজিলি ক্যালকুলেট কৰিব পাৰিম এতিয়া আমি যদি চাওঁ গোটেই কিটাতে ইউ আছে গোটেই কিটা আছে প্ৰথম ফৰ্মুলাটো যদি চাওঁ এতিয়া প্ৰবলেম কি হ'ব ইয়াতে আমাৰ ভেলচিটি v টো আছে ইউ আমি উলাব লাগে বাট এক্সেলাৰেশ্যনটো আমাৰ তাত এভেইলেবল নাই আমাক খালি কৈছে যে এক্সেলাৰেশ্যন হৈছে ইয়াতে কনষ্টেন্ট তো আমি এইটো ফৰ্মুলা ইউজ কৰিব নোৱাৰো তো সেকেন্ডটো আমি এপ্লাই কৰিব নোৱাৰো এগেইন ইয়াতে এক্সেলাৰেশ্যন আছে থাৰ্ডটো নোৱাৰো বিকজ ইয়াতে এক্সেলাৰেশ্যন আছে বিকজ এইটো ইনফৰমেশ্যনে নাই তো আমাৰ তাত থাকি গ'ল অকল এটাই ফৰ্মুলা য'ত আমি এছ কে আমাৰ য'ত ইয়াতে ইউ ইনিচিয়েল ভেলচিটি ইউটো ক্যালকুলেট কৰিব পাৰিম তো আমি ইয়াতে ইউজ কৰিম যে s ইকুৱেলছ টু ইউ প্লাছ ভি হোল ডিভাইডেড বাই 2 multiply to time t তো ইয়াৰ পৰা আমি কি উলাব লাগিব ইনিশিয়াল ভেলচিটি ইউ উলাব লাগিব ওকে এটা কাম কৰিটো আমি এটা কাম কৰো অলপ সিজিল কৈ লিখিলো এই 2 টো ইয়াৰ লগত মাল্টিপ্লাই কৰিটো আমি পাই যাম 2s সো 2s হৈ যাব ইকুৱেলছ টু u প্লাছ v হোল ডিভাইডেড বাই t t যেহেতু আমাৰ তাত এভেইলেবল আছে 0.50 তো আমি কি কৰিম ডিভাইড কৰি দিম both sides t ৰে সো 2s divided by t এটো হৈ গ'ল ইকুৱেলছ টু u প্লাছ v বাট আমাক কি উলিয়াব দিছে u হে উলাব দিছে ইনিশিয়াল ভেলচিটি u হৈ যাব আমাৰ 2s divided by t minus v কৰিলে আমি কি পাই যাম ইনিশিয়াল ভেলচিটি u টো পাই যাম ওকে এটা ভ্যালুবোৰ পুট কৰি দিও 2 এটি s কি হ'ব s হ'ব 5.0 বাট ইয়াতে কিন্তু এটা বহুতে মিস্টেক বহুত ষ্টুডেন্টছে কৰে এতিয়া কোৱেশ্চনটোত কি কৈছে leftward তো এভৰিথিং কি হৈছে সব লেফট সাইডে হৈছে এক্সেলাৰেশ্যন লেফট সাইডে আছে ভেলচিটি v আছে লেফট সাইডে ইভেন ডিসপ্লেসমেন্টটো কি আছে লেফট সাইডে আছে তো তাৰ মানে কি ডিসপ্লেসমেন্ট আমি ডাইৰেক্টলি 5.0 লিখিলে ভুল হৈ যাব ইয়াতে আমি লিখিব লাগিব -5.0 ঠিক আছে তো সব যদি নেগেটিভ হৈছে টাইমটো নেগেটিভ দি দিও হয় জানো টাইমটো হৈ যাব আমাৰ -0.50 নো এটো কিটো মিস্টেক নকৰিবা টাইম কিটো নেগেটিভ নহয় টাইম হদাই পজিটিভ হয় তো ইয়াতো সিম্পলি 0.50 থাকিব minus velocity v কিমান আছে 15 meter per second right but আমাক কি লাগিব নেগেটিভ লাগিব so -15 meter per second তো ইয়াতে অলপ কেয়াৰফুল থাকিব লাগিব okay so 2 into -5 হৈ যাব কিমান -10 ইফালে গ'ল -10 divided by 0.50 minus আৰু minus plus হৈ গ'লে আমাক দিলে 15 তো এটা -10 divided by 0.50 কিমান দিব এটো হৈ যাব -20 এটো হৈ যাব আমাৰ -20 মই লিখি দিও -20 plus 15 কৰিলে আমি কি পাম ফাইনালি -5 পাম তো তাৰ মানে আমাৰ জন্তু ইনিশিয়াল ভেলচিটি হ'ব স্কুইৰেলৰ সেই ইনিশিয়াল ভেলচিটি ইউ হ'ব 5 মিটাৰ পাৰ সেকেন্ড লেফট আমি লেফট কব লাগিব বা লেফট যদি নকো ডাইৰেক্টলি মাইনাস কৰি দিলে গল 5 -5 মিটাৰ পাৰ সেকেন্ড একই কথা তো 5 মিটাৰ পাৰ সেকেন্ড লেফট সাইডৰ গৈ থাকিব আমাৰ এই ভেলচিটিৰ স্কুইৰেলটো প্ৰথমতে গৈ আছিল তাৰ পিছত ই এক্সেলাৰেশ্যন দিলে কনষ্টেন্ট এক্সেলাৰেশ্যন দি কি হ'ল আধা সেকেন্ডৰ পিছত তাৰ ভেলচিটি বাঢ়ি পেলাই 15 মিটাৰ পাৰ সেকেন্ড হৈ গল ওকে এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো A motorbike is traveling to the left with a speed of 27 meter per second when the rider applies the brakes okay প্ৰবলেমটো অলপ বুজি লওঁ প্ৰথমতে আমাক কৈছে যে এটা বাইকাৰ এটা মটৰসাইকেল চলাই আছিল বাইকাৰে ঠিক আছে তো ই লেফট সাইডে গৈ আছিল
with a speed মানে কি ইয়াৰ ইনিশিয়াল ভেলোচিটিটো দিয়া আছে 27 মিটাৰ পাৰ ছেকেণ্ড এতিয়া যেহেতু লেফট সাইডে গৈ আছে আমি এটো নেগেটিভত ল'ব লাগিব -27 মিটাৰ পাৰ ছেকেণ্ড তো গৈ থাকি কি হ'ল ব্ৰেক মাৰি দিলে তো ব্ৰেক মাৰি দিয়াৰ পিছত কি হ'ব দ্য বাইক স্লোজ টু ষ্টপ অভাৰ 42 মিটাৰ তো লাহে কি হ'ব শ্লো ডাউন হয় কি হ'ব এটা পইণ্টত আহি পেলাই ই ষ্টপ হৈ যাব that's এইখিনিৰ পৰা এইখিনিলৈ আহিবলৈ তাৰ কিমান টাইম লাগিলে তাৰ ডিষ্টেন্স দি আছে 42 মিটাৰ এইটো একচুৱেলি হৈছে ডিসপ্লেসমেন্ট তো -42 যেহেতু এটো লেফট সাইডে আছে ডিসপ্লেসমেন্টটো এটা এক্সেলাৰেশন ইয়াতে কনস্ট্যান্ট বুলি কৈ থৈছে বাট ভ্যালুটো দিয়া নাই তো আমাক সুধিছে what was the acceleration এই এক্সেলাৰেশনৰ ভ্যালুটো কি হ'ব যেতিয়া বাইকটো ষ্টপ হৈ গ'ল তো আমি জানো আমাৰ তাত কি আছে আমাৰ তাত u আছে -27 মিটাৰ পাৰ ছেকেণ্ড এতিয়া এই বাইকখন যেহেতু আহি পেলাই ষ্টপ হৈ গ'ল তো তাৰ মানে তাৰ ফাইনেল ভেলোচিটি কি হ'ব 0 মিটাৰ পাৰ ছেকেণ্ড Okay, ইয়াৰ ডিসপ্লেসমেন্ট s কিমান থাকিলে -42 মিটাৰছ এই গুটিখিনি ইনফৰমেশন আছে আৰু নেক্সট আমাক কি উলিয়াব দিছে এক্সেলাৰেশন তো ইয়াতে আমাৰ কাইনেমেটিক ইকুৱেশন আমি যদি ইউজ কৰো v² = u² + 2as তো আমাৰ তাত সব আছে v আছে u আছে a নাই s আছে তো এই ইকুৱেশন ইউজ কৰি তো আমি ইজিলি এক্সেলাৰেশনটো ক্যালকুলেট কৰিব পাৰো ওকে তো ভ্যালুবোৰ পুট কৰি দিও ফাইনেল ভেলোচিটিটো 0 হয় সো 0² = ইনিশিয়াল ভেলোচিটি হৈ গ'ল আমাৰ -27 হোল স্কয়াৰ plus 2 times acceleration multiply to s value দিছে আমাৰ -42 okay এটা সলভ কৰিলো এটোটো হৈ গ'ল 0 -27 ৰ স্কয়াৰ হৈ যাব 729 এফালে আছে আমাৰ -84 তো তাৰ মানে acceleration আমাৰ 729 divided by 84 তো এটো যেতিয়া আমি সলভ কৰিম তো ইয়াৰ ভ্যালু আহিব 8.6 78 ডট আহিব বাট আমাক কৈছে টু সিগনিফিকেন্ট ফিগাৰ ডিজিট লাগে তো আমি এটো এপ্ৰক্সিমেটলি কি লম 8.6 ল'ব নোৱাৰো বিকজ যেহেতু এই ডিজিটটো 5 তকৈ ডাঙৰ হয় তো সেইকাৰণে আমি 8.7 ল'ব লাগিব তো আমাৰ এক্সেলাৰেশন হ'ব 8.7 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ আৰু এটো হৈ যাব আমাৰ এক্সেলাৰেশনৰ ভ্যালু